মই কোকৰাঝাৰৰ সকলো সাংবাদিক বন্ধুলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল। আপোনালোকে বহুতে জানে বা সকলোৱে জানে যে আমাৰ শিক্ষকসকলৰ এটি সমস্যা বা শিক্ষকসকলৰ এটি আবেদন যে কিছুমান শিক্ষক বিটিআৰৰ বাহিৰত তেওঁলোকে কৰ্মৰত অৱস্থাত আছে, বিটিআৰৰ হয়, আৰু কিছুমান শিক্ষক আছে বিটিআৰত কাম কৰি আছে, তেওঁলোক হয়তো বিটিআৰৰ বাহিৰৰ অন্যান্য ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোক আহি ইয়াতে কাম কৰি আছে, জব কৰি আছে। তো তেওঁলোকে কিছুমানে ইয়াতে আহিব বিচাৰিছে, কিছুমান ইয়াৰ পৰা যাব বিচাৰিছে। এই বিষয়টো আমাৰ অসমৰ শিক্ষা বিভাগৰ লগত তেওঁলোকে যোগাযোগ কৰিছে বা শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰীক আবেদন কৰিছে। তো অসম চৰকাৰৰ শিক্ষা বিভাগে এই ক্ষেত্ৰত যি এক নীতি নিৰ্দেশনা জাৰি কৰিছে ট্ৰান্সফাৰৰ ক্ষেত্ৰত, টিচাৰ ট্ৰান্সফাৰৰ ক্ষেত্ৰত যি এটা টিচাৰ ৰেগুলেশ্যন এণ্ড পষ্টিং এণ্ড ট্ৰান্সফাৰ টিচাৰৰ কাৰণে যি এক্ট বা ৰুল, সেই ৰুলৰ ভিত্তিত আমিও সেই ৰুলৰ ভিত্তিতে আমাৰ শিক্ষক যিসকল বিটিআৰৰ পৰা ওলাই যাব বা যিসকলে বিটিআৰত আহিব তেওঁলোকে যে আবেদন কৰিছে, আমিও সেই SOPৰ ভিত্তিতে আমাৰ এক কমিটি ফৰ্মেশ্যন কৰা হৈছে বিটিআৰ চৰকাৰৰ ফালৰ পৰা। সেই কমিটিৰ চেয়াৰমেন হিচাপে মই নিজে আছোঁ। আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন আছে, এই মেম্বাৰ ছেক্ৰেটাৰী হিচাপে আছে আমাৰ ছেক্ৰেটাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট, আৰু কেইজনমান জ্যেষ্ঠ শিক্ষাবিদ আছে এই কমিটিত। আমি গোটেইখিনি চালি জাৰি চাই এজ পাৰ SOP অফ আছাম গভৰ্ণমেণ্ট যি এক্ট বা ৰুল আছে তাৰ ভিত্তিত আমি যি এপ্লিকেশ্যন কৰিছিলে, যিসকলে অনলাইন এপ্লিকেশ্যন TTMS পৰ্টেলত যিসকলে অনলাইন এপ্লাই কৰিছিলে অসমৰ পৰা বিটিআৰত আহিব, বিটিআৰৰ যিকোনো ডিষ্ট্ৰিক্টত তেওঁলোকে এপ্লাই কৰিছে, সেই আটাইখিনি ডিষ্ট্ৰিক্টত সামৰি কৈছোঁ। ঠিক বিটিআৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে যাব, তেওঁলোকৰ সুবিধাৰ কাৰণে সেই TTMS পৰ্টেলৰ যি আপলোড কৰিছিলে তেওঁলোকে, ঠিক সেই আপলোডটো অসম চৰকাৰৰ যি পৰ্টেলত আপলোড হৈ আছিলে তাৰ পৰা আমি আমাৰ বিটিআৰৰ শিক্ষা বিভাগে সেইখিনি আমি ৰিচিভ কৰিছোঁ। যিখিনি তেওঁলোকে পৰ্টেলত আপলোড কৰিছিলে শিক্ষকসকলে বিটিআৰত আহিব, বিটিআৰৰ পৰা ওলাই যাব, সেই পৰ্টেলৰ ভিত্তিত, সেই পৰ্টেলৰ যি আপলোড, সেই আপলোডৰ ভিত্তিত আমিও বিটিআৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে, শিক্ষা বিভাগে আমি সেইখিনি ৰিচিভ কৰিছোঁ। ৰিচিভ কৰি পেলাই আমি আমাৰ কমিটি বা SOP গোটেইখিনি চালি জাৰি চাই আমি গোটেই পুংখানুপুংখভাৱে গোটেইখিনি চালি জাৰি চাই SOPৰ মতে আমি বিটিআৰত হাইস্কুলৰ কথা কৈছোঁ পোনপ্ৰথমে ছেকেণ্ডাৰী স্কুল, হাইস্কুলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, বিটিআৰত আহিবলগীয়া শিক্ষক শিক্ষয়িত্ৰী আছে 58। বিটিআৰৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বাস্কাত 13 জন, ওদালগুৰিত 23 জন, অসমৰ বিভিন্ন জিলাৰ পৰা বিটিআৰত 58 জন শিক্ষক শিক্ষয়িত্ৰী আহিবলৈ তেওঁলোকে আপলোড কৰিছে, আবেদন কৰিছে আপলোড পৰ্টেলত। ঠিক তেনেকৈ বিটিআৰৰ পৰা 140 হাইস্কুল টিচাৰ, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, চিৰাং ডিষ্ট্ৰিক্ট, বাস্কা ডিষ্ট্ৰিক্ট, ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা টোটেল 140 হাইস্কুল টিচাৰে তেওঁলোকে বিটিআৰৰ পৰা যাব বিচাৰিছে, গোয়িং ফ্ৰম বিটিআৰ অন্যান্য ডিষ্ট্ৰিক্টত, কোনোবা ধুবুৰী, কোনোবা গোৱালপাৰা, কোনোবা তিনিচুকীয়া, কোনোবা যি আছে। তো এই যে 58 আহিব বিচাৰিছে আৰু 140 যাব বিচাৰিছে, আমি এই দুটা আহিবলগীয়া আৰু যাবলগীয়া শিক্ষকসকলৰ ভিতৰত আমি গোটেইখিনি চালি জাৰি চাই পেলাই যিমানখিনি আহিব বা যিমানখিনি যাব এটা প্ৰপৰ্শ্যন মিলাই যাতে ইয়াৰ সমতা থাকে। এনেকুৱা হ'ব নালাগে বেছিকৈ আহিল কমকৈ গ'ল, কমকৈ আহিল বেছিকৈ গ'ল, তেনেহ'লে শিক্ষাত এটা কুপ্ৰভাৱ পৰিব, বেয়া প্ৰভাৱ পৰিব। শিক্ষাত যাতে কোনো এফেক্ট নহয়। আমাৰ শিক্ষা ডিপাৰ্টমেণ্টটো খুব গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট, গতিকে শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো প্ৰভাৱ নপৰে, নিগেটিভ যাতে প্ৰভাৱ নপৰে, তাৰ কাৰণে আমি অহা যোৱাৰ ৰেচিঅ'টো আমি সমান কৰি লৈছোঁ। যিমানখিনি আহিব এজ পাৰ নৰ্মছ সিমানখিনি যাব, বা যিমানখিনি যাব সিমানখিনি আহিব। তো আমি দেখিলোঁ আহিব লগা 58ৰ ভিতৰত মাত্ৰ 16 জনে আহিব পাৰে। তেওঁলোকে য'ত এপ্লাই কৰিছিলে আহিবলৈ, তেওঁলোকৰ যি ক্ৰাইটেৰিয়া আছে, মিডিয়াম ক্ৰাইটেৰিয়া, ছাবজেক্ট ক্ৰাইটেৰিয়া, বা আমাৰ যি এক্ট বা যি ৰুল আছে বা RT যি এক্ট, সেইবোৰ গোটেইখিনি চালি জাৰি চাই মাত্ৰ 16 জনে আহিব পাৰে বিটিআৰত আউট অফ 58। গতিকে 16 জন যেতিয়া আহিব পাৰে বিটিআৰত, 16 জন বিটিআৰত আহিলে আমি 16 জনকে বিটিআৰৰ পৰা যাব দিব পাৰোঁ। যে তেওঁলোকে 140 জনে বিটিআৰত আহিব বিচাৰিছে, তাৰ ভিতৰত মাত্ৰ 16 জনেহে
যাব আৰু 16জনে বিটিআৰত আহিব। গতিকে এইখিনি আমি গোটেইখিনি তথ্য পাতি চাই পেলাই SOP মতে আমি এইখিনি এটা ফাৰ্ষ্ট পৰ্যায়ত আমি এইখিনি কাম কৰিলোঁ। আৰু ঠিক তেনেকৈ LP আৰু UP ME আৰু LPত আমাৰ বিটিআৰত আহিবলগীয়া আছে 873, যিটো পৰ্টেল মতে পাইছোঁ আমি। তেওঁলোকে যি পৰ্টেলত এপ্লাই কৰিছে, আপলোড কৰিছে, বিভিন্ন ডিষ্ট্ৰিক্ট আছে, কোকৰাঝাৰ, চিৰাং, বাস্কা, ওদালগুৰি আটাইখিনি সামৰি গৈছে মই। 873 তেওঁলোকে বিটিআৰত আহিব বিচাৰিছে LP আৰু ME শিক্ষক। তেনেকৈ ইয়াৰ পৰা যাবলগীয়া আছে মাত্ৰ 22জন। ইয়াৰ পৰা 4খন ডিষ্ট্ৰিক্ট মিলাই পেলাই মাত্ৰ 22জন শিক্ষক শিক্ষয়িত্ৰী বিটিআৰৰ পৰা যাব বিচাৰিছে। এতিয়া বিটিআৰৰ পৰা যিমানখিনি যাব সিমানখিনি আহিব, যিমানখিনি যাব সিমানখিনি আহিব, নহ'লে প্ৰভাৱ পৰিব শিক্ষাত, অসুবিধা এটা হ'ব। ক'ৰবাত স্কুলত শিক্ষয়িত্ৰী কম হৈ যাব, ক'ৰবাত বেছি হৈ যাব। এইটোতো ঠিক নহ'ব। ৰাইট টু এডুকেশ্যন এক্ট মতে বা আমাৰ যি পষ্টিং বা ৰেগুলেশ্যনৰ পষ্টিং ট্ৰান্সফাৰ যিটো এক্ট আছে সেইমতেও নহ'ব, SOP মতে নহ'ব। চ' আমি গোটেই চালাই চালোঁ, মাত্ৰ 19জন, মাত্ৰ 19জনে কি কৰিব পাৰে, বিটিআৰত আহিব পাৰে। মাত্ৰ 19জন, যিমান এপ্লাই কৰিছে 873ৰ ভিতৰত। তাৰমানে মাত্ৰ 19জন যাব পাৰিব ইয়াৰ পৰা। যোৱাৰ পৰিমাণটো 22জন আছিল, বিটিআৰৰ পৰা 22জনে যাব বিচাৰিছে, কিন্তু তাৰ ভিতৰত 19জনে যাব পাৰিব। বাকী যি ৰৈ গ'ল 3জন তেওঁলোকে যাব নোৱাৰে, তেওঁলোকে আমি পঠাব নোৱাৰোঁ, কাৰণ এই আহিব লগা আৰু যাব লগা যিটো মিডিয়াম, ছাবজেক্ট বা অন্যান্য ক্ৰাইটেৰিয়া নিমিলে। গতিকে সেই 19জনে তেওঁলোকে আহিব আৰু 19জনে যাব পাৰিব। গতিকে এই বিষয়টো আপোনালোকক আমি এইকাৰণে অৱগত কৰালোঁ, আমাৰ সাংবাদিক বন্ধুসকলক। সংবাদ মাধ্যমৰ জৰিয়তে আমি সকলো শিক্ষক শিক্ষয়িত্ৰীক এই কথাখিনি অৱগত কৰালোঁ, আৰু যিসকল জড়িত আছে শিক্ষা বিভাগৰ লগত তেওঁলোকো অৱগত হোৱা দৰকাৰ আছে। ইছ্যুটো বহুদিন ধৰি চলি আছে যে আমি এপ্লাই কৰিছোঁ, আমাক NOC লাগে, NOC নহ'লে আমাৰ ট্ৰেন্সফাৰ নহ'ব। গতিকে এই প্ৰক্ৰিয়াটো আমাৰ এটা ফাৰ্ষ্ট প্ৰক্ৰিয়া, ফাৰ্ষ্ট ফেজৰ প্ৰক্ৰিয়াটো আমি সমাপ্ত কৰিলোঁ। এতিয়া ইয়াৰ জৰিয়তে তেওঁলোকে যিসকল আমি বাছনি কৰিছোঁ গোটেইখিনি ক্ৰাইটেৰিয়া চাই পেলাই তেওঁলোকে NOC পাব। তাৰ পিছৰ পৰ্যায়ত আকৌ আমি চাম, তাৰ পিছৰ পৰ্যায়ত আকৌ এনেকুৱা ধৰণৰ যোৱা অহা, হাইস্কুলেই হওক, LP স্কুল হওক, ME স্কুল হওক, অহা যোৱাৰ যিটো ৰেচিঅ', সেই ৰেচিঅ'টো আমি চাই পেলাই এজ পাৰ SOP আৰু যিটো ৰুল ৰেগুলেশ্যন আছে, ৰুল আছে, সেইমতে আমি আকৌ পিছৰ পৰ্যায়তো আমি তেনেধৰণে এই ট্ৰান্সফাৰৰ প্ৰক্ৰিয়াটো আমি কৰিম, চলাই যাম। গতিকে আপোনালোকক এইকাৰণে অৱগত কৰিলোঁ, এই বিষয়টো সকলোৱে জ্ঞাত হোৱা দৰকাৰ আছে। কাৰণ শিক্ষা বিভাগটো এনেকুৱা এটা বিভাগ, শিক্ষাৰ লগত বহুত কথা জড়িত হৈ আছে, যাতে আমাৰ শিক্ষাত কোনো ধৰণৰ ইম্পেক্ট নপৰে, বেড ইম্পেক্ট, যাতে কোনো ধৰণৰ নিগেটিভ কোনো ধৰণৰ মেছেজ নাযায় যে আমি শিক্ষকসকলে হেৰাছমেণ্ট পাই আছোঁ, কিয় আমি যাব পৰা নাই, আমি যাব বিচাৰোঁ BTCত, আমি ধুবুৰীত কাম কৰি আছোঁ, গোৱালপাৰাত কাম কৰি আছোঁ, আমি যাব বিচাৰোঁ, BTCত কিয় যাব দিয়া নাই, বা আমি BTCৰ পৰা ওলাই যাব খুজি আছোঁ, তিনিচুকীয়া বা বিশ্বনাথ বা নলবাৰীত আমাক কিয় যাব দিয়া নাই। আমি কাৰো সমস্যা আমি ৰাখিব নোখোজোঁ, কিন্তু তেওঁলোকৰ সমস্যাটো আমি সন্মান কৰিছোঁ। কিন্তু য'ত আমাৰ শিক্ষা বিভাগটোক যাতে এফেক্ট নহয়, শিক্ষক শিক্ষয়িত্ৰী যাতে পালন কৰে, আমি সেইখিনি তেওঁলোকক আবেদন কৰিছোঁ। কাৰণ শিক্ষাৰ্থীসকলক আমি উপযুক্ত শিক্ষা নিদিলে আমাৰ অন্যান্য ক্ষেত্ৰতো কিন্তু উন্নয়ন নাহিব। আৰু আপোনালোকে জানে বিটিআৰৰ শিক্ষাৰ ক্ষেত্ৰত আগতে বহুত পিছ পৰি আছিল, লাহে লাহে এটা গ্ৰেজুৱেলি অলপ ডেভেলপৰ ফালে, উন্নয়নৰ ফালে গৈ আছে। গতিকে এই ক্ষেত্ৰত আপোনালোক সকলোৰে সহযোগিতা বিচাৰোঁ। আমি পিছৰ পৰ্যায়ত আকৌ আমাৰ এই কমিটি বহি পেলাই এজ পাৰ যি ক্ৰাইটেৰিয়া আছে, SOP আছে, আমি আকৌ তেনেকুৱা ধৰণৰ চাই পেলাই আমি প্ৰক্ৰিয়া কৰিম। এইখিনি অৱগত কৰাৰ কাৰণে আপোনালোকক আজি আমি আমন্ত্ৰণ জনাইছিলোঁ। ঠিক তেনেকৈ আমাৰ বহুত টিচাৰৰ পোষ্ট খালী আছে, আপোনালোকে জানে। BTCত আমাৰ ইতিমধ্যে 427টা পোষ্টৰ কাৰণে, LP ME পোষ্টৰ কাৰণে SIO আমি পাইছোঁ, কিন্তু আমাৰ আৰু বহুত শিক্ষক শিক্ষয়িত্ৰী লাগে বিটিআৰত। সেইকাৰণে ইতিমধ্যে 1216টা পোষ্টৰ কাৰণে আমাৰ SIO প্ৰপ'জেল গৈছে অসম চৰকাৰলৈ। খুব শীঘ্ৰে এই 1216টা SIO পোষ্ট আমি এপ্ৰুভ পাম। তেতিয়া আমাৰ এই 1216 আৰু 427 এই আটাইখিনি প্ৰায় 1700 পোষ্ট আমি অতি শীঘ্ৰে আমি ফিল আপ কৰিব পাৰিম। তাৰ কাৰণে আমাৰ অহা 30 এপ্ৰিলত BTCত আমাৰ স্পেচিয়েল টেট হ'বলৈ গৈ আছে LP UPৰ কাৰণে। এই স্পেচিয়েল টেট সমাপ্ত হোৱাৰ পিছত আমি যি SIO পাবলৈ গৈ আছোঁ, SIOৰ ভিত্তিত আমাৰ ৰিক্ৰুইটমেণ্ট আমি কৰি দিম। এইখিনি কথা আপোনালোকক অৱগত কৰাবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ। ধন্যবাদ।
এই যে আমাৰ ৰুল ৰেগুলেশ্যনটো দিছে মানে 2020 এক্ট, ইয়াতে SOP এটা আছে। SOP মতে এনেকুৱা আছে মানে ডিজেবল পাৰ্চন, মহিলা ডিজেবল পাৰ্চন বা 10 ইয়াৰ্ছ মিনিমাম যিসকলে কাম কৰি আছে 10 ইয়াৰ্ছ হ'বই লাগিব। ডিজেবল হ'লে মানে প্ৰিফাৰেঞ্চ পাব। তেনেকৈ আমাৰ যি এই আছে RT এক্ট, সেই RT এক্ট মতে যিখিনি কথা উল্লেখ আছে সেইখিনি আমি ফ'ল' কৰিছোঁ। ইয়াত আমাৰ মানে ষ্টুডেণ্ট টিচাৰ ৰেচিঅ'ৰ কথাও আহিছে। ষ্টুডেণ্ট টিচাৰ ৰেচিঅ' ঠিক তেনেকৈ আমাৰ এল্ডাৰলি ইছ্যু আছে, এল্ডাৰলি ইছ্যু থাকিব, ছিকিউৰিটি ইছ্যু আছে। এনেকুৱা ধৰণৰ কেইটামান আমাৰ আছে ইছ্যু, যিটো আমাৰ ৰুল আৰু ৰেগুলেশ্যন আছে, SOP আছে। সেইকেইটাৰ ভিত্তিত আমি সেই আবেদন কৰিছে যিসকলে যদি এইকেইটা যদি ঠিকে ঠাকে আছে 10 ইয়াৰ্ছ মিনিমাম, বা যদি এনেকুৱা ধৰণৰ ৰেচিডেঞ্চ ডিউ টু মেৰিজ এটা প্ৰব্লেম, ডিজেবল প্ৰব্লেম, টিচাৰ ষ্টুডেণ্ট ৰেচিঅ', এনেকুৱা ধৰণৰ যিবোৰ ইছ্যু আছে সেইবোৰৰ ভিত্তিত আমি গোটেইখিনি চাই পেলাই আমি এইটো কৰিছোঁ। কিন্তু আমি বিচাৰোঁ যে এই যিটো অহা যোৱাৰ যিটো মানে আবেদন, আমিও বিচাৰোঁ যদি বেছিকৈ হয় আমাৰো ভাল। টিচাৰে প্ৰব্লেম পাব নালাগে। যদি টিচাৰে যিমানখিনি এপ্লাই কৰিছে সিমানখিনি পালেও আমাৰ আপত্তি নাই। কিন্তু যদি যোৱাটো কমি যায়, অহাটো বেছি হ'লে আমাৰ অসুবিধা হ'ব। অহাটো বেছিকৈ আনিলোঁ, যোৱাটো নাই, যোৱাটো নিমিলে, যাব নোৱাৰে, মিডিয়াম নিমিলে, ছাবজেক্ট নিমিলে, এই ক্ৰাইটেৰিয়াবোৰ নিমিলে, তেনেহ'লেতো অসুবিধা হ'ব। সেইকাৰণে আমাৰো ইচ্ছা যে যিমান পৰা যায় ট্ৰান্সফাৰবোৰ হৈ যাওক, ট্ৰান্সফাৰবোৰ হোৱাটো আমি বিচাৰোঁ। কিন্তু শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয়, যাতে প্ৰভাৱ নপৰে, যাতে শিক্ষাৰ্থীসকলে কোনো অসুবিধা নাপায়, যাতে ঋণাত্মক যাতে প্ৰভাৱ নপৰে, তাৰ কাৰণে অসম চৰকাৰৰ যি SOP, যি ৰুল, যি এক্ট, সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি এইখিনি কাম কৰিছোঁ। ঠাইত অসমৰ কিছুমান ঠাইত বোধহয় বিতৰণ হৈছে, আমাৰো আমি বিতৰণ কৰা হ'বই, চব আহিছে, এইকেইদিনতে বিতৰণ হ'ব, হৈ যাব খুব সোনকালে। ইমান সময় যে ক'লোঁ BTCৰ বাহিৰৰ আৰু মানে BTCৰ মানে বাহিৰৰ আৰু ভিতৰৰ, আৰু উইদিন BTCৰ ভিতৰত কোকৰাঝাৰৰ পৰা ছাপ'জ বাস্কাৰ পৰা চিৰাঙৰ পৰা ওদালগুৰি, এই BTCৰ ভিতৰত যিসকল টিচাৰে ট্ৰান্সফাৰ বিচাৰিছে, বদলি বিচাৰিছে, তেওঁলোকৰ কাৰণে এটা বেলেগ কমিটি মানে গঠন কৰি দিয়া হৈছে। সেই কমিটিখন বেলেগ তথাপিও মই জানো, তেওঁলোকে এপ্লিকেশ্যন কৰিছে, এইটো অনলাইন এপ্লিকেশ্যন হোৱা নাই, অফলাইন এপ্লিকেশ্যন হৈছে। তেওঁলোকৰ সেই এপ্লিকেশ্যনৰ ভিত্তিত আমি ট্ৰান্সফাৰৰ কাৰণে এই যিটো ক্ৰাইটেৰিয়া, ঠিক তেনেকৈ অলপ ইফাল সিফাল কৰি আমাৰ এটা SOP ৰেডি বনোৱা হৈছে। কাৰণ চবে বিচাৰিলেও আমি দিব নোৱাৰোঁ, কাৰণ কোনোবা বিচাৰিব স্কুলত শিক্ষক লাগে 5জন, 3জনে বদলি বিচাৰিব, 2জন শিক্ষকে কেনেকৈ ক্লাছ কৰিব, সেই স্কুলত আকৌ আহিব লগা শিক্ষকো নাই, তেনেকুৱাতো নহ'ব। সেইকাৰণে সেই অহা যোৱাৰ যিটো মানে আবেদন আমি চাম, মষ্ট প্ৰায়ৰিটি মহিলা, বিকলাংগ, এল্ডাৰ ইছ্যু, ছিকিউৰিটি ইছ্যু, এনেকুৱা ধৰণৰ কিছুমান যিবোৰ ইছ্যু আছে, হেল্থ ইছ্যু, স্বাস্থ্যজনিত কাৰণ, সেইবোৰ একদম প্ৰপাৰ হ'লে কিছু মানে চাই পেলাই সেইবোৰ আমি ট্ৰান্সফাৰ কৰাৰ কাৰণে, বদলি কৰাৰ কাৰণে ডিচিশ্যন লৈছোঁ। সেই প্ৰক্ৰিয়াও প্ৰায় সমাপ্তৰ পথত।